এয়া আকাশবাণী গুৱাহাটী সন্ধিয়াৰ আঞ্চলিক বাতৰি পঢ়িছো মৰমী কাশ্যপে মোৰ সৈতে আছে পুলক গগৈ এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল ভাৰতত কোভিড-19ৰ পৰা সুস্থ হৈ উঠা লোকৰ সংখ্যা বিশ্বৰ ভিতৰতে সৰ্বাধিক প্ৰায় 60 লাখলৈ বৃদ্ধি উত্তৰ পূব সীমান্ত ৰেলৱেৰ অহা সপ্তাহৰ পৰা আৰু 4খন ৰেলৰ চলাচল আৰম্ভ কৰাৰ সিদ্ধান্ত বড়ো সংগঠনৰ নেতাসকলক ৰাজ্যখনৰ খিলঞ্জীয়া সম্প্ৰদায়সমূহৰ মাজত সম্প্ৰীতি আৰু ভাতৃত্ববোধৰ এনাজৰী কটকটীয়া কৰাৰ লগতে বৃহত্তৰ অসমীয়া সমাজ গঢ় দিয়াৰ বাবে অংশীদাৰ হ'বলৈ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ আহ্বান বিটিআৰৰ বাহিৰৰ বড়ো সম্প্ৰদায়ৰ 700ৰো অধিক লোকৰ বিজেপিত আৰু শিল্পী কল্পনা পাটোৱাৰীসহ 500ৰো অধিক লোকৰ অসম গণ পৰিষদ দলত যোগদান বিশ্ব খাদ্য কাৰ্যসূচী চমুকৈ WPF নামৰ সংস্থালৈ চলিত বৰ্ষৰ শান্তিৰ নোবেল বঁটা আৰু কেন্দ্ৰীয় মন্ত্ৰী পীয়ূষ গোৱেলক গ্ৰাহক পৰিক্ৰমা খাদ্য আৰু ৰাজহুৱা বিতৰণ দপ্তৰৰ অতিৰিক্ত দায়িত্ব অৰ্পণ এতিয়া শুনক বিতং বাতৰি ভাৰতত কোভিড-19ৰ পৰা আৰোগ্য হৈ উঠা লোকৰ হাৰ 85.52% বৃদ্ধি পাইছে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি যোৱা 24 ঘণ্টাত ৭৮,০০০ৰো অধিক কোভিড ৰোগী সুস্থ হৈ উঠিছে ইয়াকে লৈ দেশত বৰ্তমানলৈ 59 লাখৰো অধিক ৰোগী সুস্থ হৈ উঠিছে ভাৰত আৰোগ্য হৈ উঠা ৰোগীৰ সংখ্যাৰে বিশ্বৰ শীৰ্ষত আছে আৰোগ্য হৈ উঠা লোকৰ হাৰ নিৰন্তৰ বৃদ্ধি পোৱাৰ ফলত দেশত চিকিৎসাধীন লোকৰ সংখ্যা হ্ৰাস পাইছে আৰু সম্প্ৰতি মুঠ আক্ৰান্তৰ 12.94%হে চিকিৎসাধীন হৈ আছে দেশত সম্প্ৰতি 8,93,000জন লোক চিকিৎসাধীন হৈ আছে আৰু মৃত্যুৰ হাৰ 1.54% হৈছে এই হাৰ বিশ্বৰ আন দেশৰ তুলনাত কম বুলি মন্ত্ৰালয়ে প্ৰকাশ কৰিছে যোৱা 24 ঘণ্টাত দেশত 964জন লোক কোভিডত আক্ৰান্ত হৈ মৃত্যু হোৱাত এতিয়ালৈকে এই ৰোগত প্ৰাণহানি হোৱা লোকৰ সংখ্যা 1,06,000ৰো অধিক হৈছেগৈ অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ যাত্ৰীসকলৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি উত্তৰ পূব সীমান্ত ৰেলৱে অহা সপ্তাহৰ পৰা আৰু 4খন ৰেলৰ চলাচল কৰিব ইয়াৰ অংশস্বৰূপে অহা 12 অক্টোবৰৰ পৰা সপ্তাহত দুদিনকৈ বগীবিল হৈ ডিব্ৰুগড়ৰ পৰা নতুন দিল্লীলৈ বিশেষ বাতানুকূল ৰেল চলাচল কৰিব এই ৰেলখনে প্ৰতি মংগল আৰু শুকুৰবাৰে নিশা 10 বজাত ডিব্ৰুগড়ৰ পৰা যাত্ৰা আৰম্ভ কৰি বুধ আৰু দেওবাৰে বিয়লি 1:55 নতুন দিল্লীত উপস্থিত হ'ব আনহাতে 15 অক্টোবৰত ডিব্ৰুগড়ৰ পৰা লামডিং হৈ নতুন দিল্লীলৈ সপ্তাহত এখনকৈ বাতানুকূল বিশেষ ৰেল চলাচল কৰিব ইফালে 14 অক্টোবৰত কামাখ্যাৰ পৰা য়শৱন্তপুৰলৈ আৰু 15 অক্টোবৰত কামাখ্যাৰ পৰা লোকমান্য তিলক টাৰ্মিনাছলৈ সপ্তাহত এখনকৈ বাতানুকূল বিশেষ ৰেল চলাচল কৰিব এই বিশেষ বাতানুকূল ৰেলকেইখনত প্ৰথম দ্বিতীয় আৰু তৃতীয় শ্ৰেণীৰ আৰক্ষণৰ সুবিধা থাকিব ৰেলকেইখনত কোনো ধৰণৰ অসংৰক্ষিত ডবাৰ ব্যৱস্থা নাথাকিব যাত্ৰীসকলে কোভিড-19ৰ নীতি নিৰ্দেশনা পালন কৰি ভ্ৰমণ কৰিব পাৰিব ইয়াৰ উপৰি আৰোগ্য সেতু এপ ডাউনলোড কৰাৰ উপৰি মাস্ক পৰিধান কৰাটো বাধ্যতামূলক কোভিড-19ত আক্ৰান্ত কোনো লক্ষণ নথকা টিকট থকা যাত্ৰীসকলক ষ্টেচনত প্ৰৱেশ কৰাৰ লগতে ভ্ৰমণ কৰাৰ অনুমতি প্ৰদান কৰা হ'ব বুলি উত্তৰ পূব সীমান্ত ৰেলৱে এখন প্ৰেছ বিজ্ঞপ্তিত জানিবলৈ দিছে উত্তৰ পূব সীমান্ত ৰেলৱে এতিয়ালৈকে 14খন ৰেলৰ চলাচল অব্যাহত ৰাখিছে উল্লেখযোগ্য যে কোভিড সৃষ্ট পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ভাৰতীয় ৰেলৱে সমগ্ৰ দেশতে নিৰ্দিষ্ট সংখ্যক ৰেলৰ চলাচল অব্যাহত ৰাখিছে UBPৰ সভাপতি মিহিনেশ্বৰ বসুমতাৰীকে ধৰি বিটিআৰৰ বাহিৰৰ বড়ো সম্প্ৰদায়ৰ 700ৰো অধিক লোকে আজি বিজেপিত যোগদান কৰিছে এই উপলক্ষে গুৱাহাটীত অনুষ্ঠিত যোগদান কাৰ্যসূচীত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত কুমাৰ দাসকে ধৰি দলৰ কেইবাগৰাকীও শীৰ্ষ নেতা উপস্থিত আছিল অনুষ্ঠানত ভাষণ দি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে বিভিন্ন বড়ো সংগঠনৰ নেতাসকলক ৰাজ্যখনৰ খিলঞ্জীয়া সম্প্ৰদায়সমূহৰ মাজত সম্প্ৰীতি আৰু ভাতৃত্ববোধৰ এনাজৰী কটকটীয়া কৰাৰ লগতে বৃহত্তৰ অসমীয়া সমাজ গঢ় দিয়াৰ বাবে অংশীদাৰ হ'বলৈ আহ্বান জনায় তেওঁ নতুনকৈ যোগদান কৰা দলৰ সদস্যসকলক আদৰণি জনাই কয় যে অসমত ভাৰতীয় জনতা পাৰ্টিৰ সদস্যৰ সংখ্যা প্ৰায় 52 লাখ হৈছে এই কথা দলটোৰ শক্তিশালী স্থিতিকে প্ৰকাশ কৰে বুলি তেওঁ মন্তব্য কৰে শ্ৰী সোণোৱালে লগতে নতুনকৈ দলত যোগদান কৰা কাৰ্যকৰ্তাসকলক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সবকা সাথ সবকা বিকাশ সবকা বিশ্বাস মূল মন্ত্ৰেৰে ৰাষ্ট্ৰ নিৰ্মাণৰ ক্ষেত্ৰত অংশীদাৰ হ'ব বুলি আশা প্ৰকাশ কৰে শিল্পী কল্পনা পাটোৱাৰীসহ ৰাজ্যখনৰ বিভিন্ন দল সংগঠনৰ 500ৰো অধিক লোকে আজি অসম গণ পৰিষদৰ দলত যোগদান কৰে দলৰ গুৱাহাটীত থকা মুখ্য কাৰ্যালয়ত এই উপলক্ষে অনুষ্ঠিত যোগদান কাৰ্যসূচীত দলৰ সভাপতি অতুল বৰা কাৰ্যকৰী সভাপতি কেশৱ মহন্ত আৰু জ্যেষ্ঠ নেতা ফণীভূষণ চৌধুৰীকে ধৰি বহুকেইগৰাকী শীৰ্ষ নেতা উপস্থিত আছিল অনুষ্ঠানত ভাষণ দি দলৰ সভাপতি শ্ৰী বৰাই কয় যে ৰাজ্যখনৰ জনসাধাৰণৰ সুৰক্ষা আৰু বিকাশৰ বাবে অসম গণ পৰিষদ দলে সদায় কাম কৰি যাব কোভিড-19ৰ বিৰুদ্ধে যুঁজ দিয়াৰ বাবে সঠিক আচৰণ সন্দৰ্ভত জন আন্দোলন সম্পৰ্কীয় এটা অভিযানৰ অধীনত
আকাশবাণী গুৱাহাটীৰ আঞ্চলিক বাতৰি বিভাগে জনসাধাৰণৰ অন্তৰ্ভুক্তিৰে ব্যাপক সজাগতা অভিযান অব্যাহত ৰাখিছে। কৰোনাৰ বিৰুদ্ধে উৎসৱৰ সময়ছোৱাত জনসাধাৰণে অৱলম্বন কৰিবলগীয়া বিশেষ সতৰ্কতা আৰু অৰ্থনৈতিক কাম কাজ আৰম্ভ হোৱা হেতু প্ৰয়োজন হোৱা সাৱধানতাৰ প্ৰতি লক্ষ্য ৰাখি এই অভিযান চলোৱা হৈছে। কাৰ্যসূচীত অংশ লৈ বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানৰ চিকিৎসক ডাক্তৰ অশোক দাসে কয়, নমস্কাৰ, মোৰ নাম ডক্টৰ অশোক দাস। মই প্ৰফেচৰ ডিপাৰ্টমেণ্ট অফ হেড এণ্ড নেক চাৰ্জাৰী, বি বৰুৱা কেঞ্চাৰ ইনষ্টিটিউটৰ পৰা কৈছোঁ। আপোনালোক তাতে জানে যে বৰ্তমান কৰোনা মহামাৰীৰ পৰিপ্ৰেক্ষিতত সমগ্ৰ বিশ্ব ভুগি আছে আৰু ইয়াৰ পৰা পৰিত্ৰাণ পোৱাৰ একমাত্ৰ উপায় হ'ল সামাজিক দূৰত্ব, মাস্ক পৰিধান কৰি থকা আৰু সঘনাই হাতখন ধুই থকা, চাবোন পানী নতুবা চেনিটাইজাৰ ব্যৱহাৰ কৰি। আপোনালোক তাতে এই কথা মনত ৰাখিব যে এই বেমাৰটো কোনো বেলেগ মানুহৰ হাতেৰে আপোনাৰ দেহত প্ৰৱেশ নকৰে। এইটো অকল আপোনাৰ নিজৰ হাতেৰেহে নিজৰ দেহত প্ৰৱেশ কৰে। গতিকে এই ক্ষেত্ৰত আমি অত্যন্ত সাৱধান হোৱা উচিত, যাতে আমি যিকোনো বস্তু চুলেই আমি যাতে সেই সময়তে হাতখন চাফা কৰি ৰাখোঁ। আৰু এটা কথা মই আমাৰ সমাজক অৱগত কৰোঁ যে সঘনাই তামোল চাদা খাই পিক পেলাই থকাটো এই মহামাৰী কৰোনাৰ সংক্ৰমণৰ কাৰণে অতিকৈ বিপদজনক। সেইকাৰণে য'তে ত'তে থুৱাই নাথাকিব আৰু পাৰিলে আপোনালোকে এই ধপাত তামোল খোৱা অভ্যাসটো পৰিত্যাগ কৰিব, কাৰণ ইয়াৰ দ্বাৰা কৰোনা সংক্ৰমণৰ সম্ভাৱনাটো অতিকৈ বেছি। নমস্কাৰ। উল্লেখযোগ্য যে এই কাৰ্যসূচীৰ অধীনত দৈনন্দিন জীৱন যাত্ৰা অব্যাহত ৰাখি কোভিড-19ৰ নীতি নিৰ্দেশনা মানি চলাৰ লগতে শংকিত নহয় সতৰ্ক হোৱাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ইতিমধ্যে এই কাৰ্যসূচীৰ শুভাৰম্ভ কৰি জনসাধাৰণক বাৰে বাৰে হাত ধোৱাৰ লগতে শুদ্ধভাৱে মাস্ক পৰিধান কৰা আৰু 2 গজ দূৰত্ব বজাই ৰাখিবলৈ আহ্বান জনাইছে। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালেও কোভিডৰ বিৰুদ্ধে যুঁজখনত জয়ী হ'বলৈ হ'লে স্বাস্থ্যবিধিসমূহ মানি চলিব লাগিব বুলি ইতিমধ্যে মন্তব্য কৰিছে। আজিৰ এই কাৰ্যসূচীত অংশ লৈ অভিনেত্ৰী প্ৰাঞ্জনা দত্তই কয়, নমস্কাৰ, মই প্ৰাঞ্জনা দত্ত। সমূহ অসমবাসী ৰাজ্যলৈ মই এটা বিশেষ আহ্বান জনাব বিচাৰিছোঁ। কোভিড-19ৰ ফলত সমগ্ৰ পৃথিৱী স্তব্ধ হৈ পৰিছিল, কিন্তু এতিয়া লাহে লাহে চৰকাৰে সকলো ক্ষেত্ৰত শিথিলতা প্ৰদান কৰিছে। কিন্তু এতিয়া মই সকলো অসমবাসী ৰাইজক এটাই আহ্বান জনাব বিচাৰিছোঁ যে এতিয়া আমাৰ দায়িত্ব বহুত বেছি বাঢ়িছে, বহুত বেছি বাঢ়িব। কাৰণ এতিয়া আমি যিহেতু শিথিলতা প্ৰদান কৰিছে, আমি কামো কৰি যাব লাগিব, সকলো ক্ষেত্ৰত আগবাঢ়ি যাব লাগিব, কিন্তু তাৰ লগে লগে আমি সতৰ্কতা অৱলম্বন কৰিব লাগিব। গতিকে আমি চিকিৎসকসকলে বা চৰকাৰে যিবোৰ আমাক পৰামৰ্শ দিছিলে, মাস্ক পৰিধান কৰা, সামাজিক দূৰত্ব বজাই ৰখা আৰু লগতে প্ৰতিটো মুহূৰ্তত বা সময়ে সময়ে আমাৰ হাতখন ধুই থকা, গতিকে এইবিলাক যিবোৰ নিয়ম দিছে, গতিকে এইবিলাক নিয়ম আমি অৱলম্বন কৰি সতৰ্কতা অৱলম্বন কৰি পৰিয়ালৰ লগতে সমগ্ৰ দেশখনক আমি কোভিডৰ পৰা ৰক্ষা কৰিব লাগিব আৰু এনেকৈ আগবাঢ়ি আমি এগৰাকী সুনাগৰিক হিচাপে নিজকে পৰিচয় দিব লাগিব। গতিকে সকলোকে আহ্বান জনাইছোঁ, আপোনালোকে এই সতৰ্কতাবোৰ মানি চলক আৰু কোভিড মুক্ত কৰি ৰাখক আমাৰ সমগ্ৰ অসমখনক, সমগ্ৰ বিশ্বক। আপোনালোকে আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। ৱৰ্ল্ড ফুড প্ৰগ্ৰেম অৰ্থাৎ বিশ্ব খাদ্য কাৰ্যসূচী নামৰ সংস্থালৈ 2020 বৰ্ষৰ শান্তিৰ নোবেল বঁটা আগবঢ়োৱা হৈছে। ক্ষুধা নিবাৰণ আৰু খাদ্য সুৰক্ষাৰ বাবে আগবঢ়োৱা অৱদানৰ বাবে সংস্থাটোলৈ এই বঁটা আগবঢ়োৱা হৈছে। নোবেল সমিতিৰ অধ্যক্ষ বেৰিট ৰেইচ এণ্ডাৰছনে অছলোত এই বিষয়ে ঘোষণা কৰিছে। সংস্থাটোৱে সংঘৰ্ষজৰ্জৰ অঞ্চলসমূহত খাদ্য সুৰক্ষা সুনিশ্চিত কৰাৰ বাবে ভালেমান পদক্ষেপ গ্ৰহণ কৰিছে। ক্ষুধাক যাতে যুদ্ধ আৰু সংঘৰ্ষৰ অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰা নহয়, তাৰ বাবে সংস্থাটোৱে বিভিন্ন দেশত কাম কৰি আহিছে। বিশ্বৰ 88খন দেশত খাদ্য সুৰক্ষাৰ বাবে কাম কৰি অহা সংস্থাটোৱে 2019 চনত 9 কোটি 70 লাখ লোকক সাহায্য প্ৰদান কৰিছে। নোবেল সমিতিয়ে কৈছে যে কৰোনা মহামাৰীয়ে বিশ্বজুৰি সৃষ্টি কৰা পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত কোটি কোটি লোকে খাদ্য সংকটত ভুগিবলগীয়া হৈছে। এনে পৰিস্থিতিত নোবেল সমিতিয়ে বিশ্ব খাদ্য কাৰ্যসূচী চমুকৈ WFP আৰু অন্য সংগঠনসমূহৰ সৈতে সহযোগিতাৰে কাম কৰিবলৈ আহ্বান জনাইছে। উল্লেখযোগ্য যে চলিত বৰ্ষৰ শান্তিৰ নোবেল বঁটাৰ বাবে 211 গৰাকী ব্যক্তি আৰু 107টা সংস্থা মনোনীত হৈছিল। নৰৱেৰ অছলোত অহা 10 ডিচেম্বৰত অৰ্থাৎ নোবেল বঁটাৰ প্ৰতিষ্ঠাপক আলফ্ৰেড নোবেলৰ মৃত্যু দিৱসৰ দিনা এই বঁটা প্ৰদান কৰা হ'ব। ভাৰতীয় ৰিজাৰ্ভ বেংকে আজি ইয়াৰ দুমহীয়া মুদ্ৰানীতি ঘোষণা কৰিছে। সেই অনুসৰি মুখ্য সুদৰ হাৰসমূহ অপৰিৱৰ্তিত ৰূপত ৰখা হৈছে।
ৰেপো ৰেট 4% আৰু ৰিভাৰ্ছ ৰেপো ৰেট 3.35% অৰ্থাৎ পূৰ্বৰ দৰতেই ৰখা হৈছে। মুদ্ৰানীতি সমিতিয়ে লগতে কোভিড মহামাৰীয়ে সৃষ্টি কৰা পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি চলিত বিত্তীয় বৰ্ষ আৰু অহা বছৰ পৰ্যন্ত এই হাৰ অপৰিৱৰ্তিত ৰূপত ৰখাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে। ৰিজাৰ্ভ বেংকৰ গভৰ্ণৰ শক্তিকান্ত দাসে আজি মুম্বাইত অনুষ্ঠিত মুদ্ৰানীতি সমিতিৰ বৈঠকৰ অন্তত এই বিষয়ে ঘোষণা কৰে। আনহাতে অহা ডিচেম্বৰ মাহৰ পৰা ধন হস্তান্তৰকৰণৰ বাবে RTGS ব্যৱস্থা 24 ঘণ্টাই কাৰ্যকৰী কৰাৰ বাবে প্ৰস্তাৱ আগবঢ়াইছে। কেন্দ্ৰীয় মন্ত্ৰী পীয়ূষ গোয়েলক গ্ৰাহক পৰিক্ৰমা খাদ্য আৰু ৰাজহুৱা বিতৰণ দপ্তৰৰ অতিৰিক্ত দায়িত্ব প্ৰদান কৰা হৈছে। কেন্দ্ৰীয় মন্ত্ৰী ৰামবিলাস পাছোৱানৰ দেহাৱসান হোৱাৰ পৰিপ্ৰেক্ষিতত তেওঁক এই অতিৰিক্ত দায়িত্ব দিয়া হৈছে। ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে শ্ৰী গোয়েলক তেওঁৰ বৰ্তমানৰ দপ্তৰসমূহৰ লগতে এই অতিৰিক্ত দায়িত্ব গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়ে। কেন্দ্ৰীয় মন্ত্ৰী তথা লোক জনশক্তি পাৰ্টীৰ নেতা ৰামবিলাস পাছোৱানৰ শেষকৃত্য কাইলৈ পাটনাত সম্পন্ন কৰা হ'ব। ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কেন্দ্ৰীয় মন্ত্ৰী তথা লোক জনশক্তি পাৰ্টীৰ নেতা ৰামবিলাস পাছোৱানলৈ শেষ শ্ৰদ্ধা জ্ঞাপন কৰে। ৰাষ্ট্ৰপতি কোবিন্দে প্ৰয়াত মন্ত্ৰীগৰাকীৰ বাসভৱনলৈ গৈ তেওঁলৈ শেষ শ্ৰদ্ধা নিবেদন কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ বাসভৱনলৈ গৈ শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰে। উপ ৰাষ্ট্ৰপতি এম ভেংকায়া নাইডুৱেও প্ৰয়াত নেতাগৰাকীলৈ শেষ শ্ৰদ্ধা জ্ঞাপন কৰে। কেন্দ্ৰীয় মন্ত্ৰী ৰাজনাথ সিং, অমিত শ্বাহ, ৰবিশংকৰ প্ৰসাদ, প্ৰকাশ জাভড়েকাৰ, ডাঃ হৰ্ষবৰ্ধন আৰু বিজেপিৰ সভাপতি JP নাড্ডা, কংগ্ৰেছৰ ৰাহুল গান্ধী, CPIৰ ডি ৰাজা, NCPৰ মুৰব্বী শাৰদ পাৱাৰ আৰু আন জ্যেষ্ঠ নেতাসকলেও প্ৰয়াত নেতাগৰাকীৰ বাসভৱনলৈ গৈ শেষ শ্ৰদ্ধা জ্ঞাপন কৰে। প্ৰয়াত নেতাগৰাকীৰ প্ৰতি সন্মান জনাই আজি ৰাষ্ট্ৰীয় ৰাজধানী দিল্লী আৰু ৰাজ্যসমূহ তথা কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ ৰাজধানীত ৰাষ্ট্ৰীয় পতাকা অৰ্ধনমিত কৰি ৰখা হৈছে। পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰালয়ে চলিত বিত্তীয় বৰ্ষৰ প্ৰথম 6টা মাহত ৩,৯৫১ কিলোমিটাৰ দৈৰ্ঘ্যৰ পথৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ কৰিছে। এই সময়ছোৱাত কোভিড সৃষ্ট পৰিস্থিতিৰ মাজতে দৈনিক গড় হিচাপত 21.6 কিলোমিটাৰ পথ নিৰ্মাণৰ কাম সম্পূৰ্ণ কৰা হৈছে। মন্ত্ৰালয়ে চলিত বিত্তীয় বৰ্ষত 11,000 কিলোমিটাৰ পথ নিৰ্মাণৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে। ইফালে কেন্দ্ৰীয় চৰকাৰে উত্তৰ পূৰ্বাঞ্চলৰ পথসমূহৰ উন্নয়নৰ বাবে ব্যয় কৰিবলগীয়া পুঁজিৰ পৰিমাণ বৃদ্ধি কৰিছে। মূলতঃ অঞ্চলটোৰ সীমান্ত এলেকাৰ আন্তঃগাঁথনি আৰু পথসমূহৰ উন্নয়নৰ বাবে এই পুঁজি ব্যয় কৰা হ'ব। পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰালয়ে উত্তৰ পূৰ্বাঞ্চলত বিশেষ ত্বৰান্বিত পথ উন্নয়ন কাৰ্যসূচীৰ অধীনত চলিত বিত্তীয় বৰ্ষৰ বাবে আবণ্টিত ধনৰ পৰিমাণ 760 কোটি টকালৈ বৃদ্ধি কৰিছে। বিগত বিত্তীয় বৰ্ষত এই আঁচনিৰ অধীনত 390 কোটি টকা আবণ্টন দিয়া হৈছিল। কাৰ্বি আংলঙৰ ডিলাই তিনিআলিত গোপন সূত্ৰৰ পম খেদি আৰক্ষীয়ে চলোৱা অভিযানত বৃহৎ পৰিমাণৰ নিচাযুক্ত সামগ্ৰী উদ্ধাৰ কৰা হয়। ঘটনাৰ সংক্ৰান্তত নুৰ ইছলাম আৰু আব্দুল আজিজ নামৰ দুজন লোকক গ্ৰেপ্তাৰ কৰা হৈছে। ডিমাপুৰৰ পৰা গুৱাহাটী অভিমুখী এখন ট্ৰাকৰ পৰা জব্দ কৰা নিচাযুক্ত সামগ্ৰীখিনিৰ মূল্য প্ৰায় 5 কোটি টকা হ'ব বুলি অনুমান কৰা হৈছে। মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ পানবাৰী বনচুম প্ৰৱেশদ্বাৰ দৰ্শনাৰ্থীৰ বাবে কালি পুনৰ মুকলি কৰি দিয়া হৈছে। চিৰাং জিলাৰ পানবাৰী বনাঞ্চলিক কাৰ্যালয়ৰ অন্তৰ্গত এই প্ৰৱেশদ্বাৰ কৰোনা মহামাৰীৰ পৰিপ্ৰেক্ষিতত দীৰ্ঘদিনৰ পৰা বন্ধ ৰখা হৈছিল। কালি 66 সংখ্যক বন্যপ্ৰাণী সপ্তাহ উপলক্ষে মানাহ ব্যাঘ্ৰ প্ৰকল্পৰ উদ্যোগতো এক বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হয়। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ পঢ়ি দিছো। ভাৰতত কোভিড-19ৰ পৰা সুস্থ হৈ উঠা লোকৰ সংখ্যা বিশ্বৰ ভিতৰতে সৰ্বাধিক প্ৰায় 60 লাখলৈ বৃদ্ধি। উত্তৰ পূব সীমান্ত ৰেলৱেৰ অহা সপ্তাহৰ পৰা আৰু 4খন ৰেলৰ চলাচল আৰম্ভ কৰাৰ সিদ্ধান্ত। বড়ো সংগঠনৰ নেতাসকলক ৰাজ্যখনৰ খিলঞ্জীয়া সম্প্ৰদায়সমূহৰ মাজত সম্প্ৰীতি আৰু ভাতৃত্ববোধৰ এনাজৰী কটকটীয়া কৰাৰ লগতে বৃহত্তৰ অসমীয়া সমাজ গঢ় দিয়াৰ বাবে অংশীদাৰ হ'বলৈ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ আহ্বান। বিশ্ব খাদ্য কাৰ্যসূচী চমুকৈ WFP নামৰ সংস্থালৈ চলিত বৰ্ষৰ শান্তিৰ নোবেল বঁটা আৰু কেন্দ্ৰীয় মন্ত্ৰী পীয়ূষ গোয়েলক গ্ৰাহক পৰিক্ৰমা খাদ্য আৰু ৰাজহুৱা বিতৰণ দপ্তৰৰ অতিৰিক্ত দায়িত্ব অৰ্পণ। আমাৰ আজিৰ সন্ধিয়াৰ আঞ্চলিক বাতৰি ইমানতে শেষ হ'ল।